ড্ৰিংকছ কৰি আজিকালি গান গাই সকলোৱে ড্ৰিংকছ কৰি গান গালে বাৰু ফিলিংটো বেছিকৈ আহে নেকি? যদি ড্ৰিংকছ কৰি গানটো গোৱা হয় নহয় এটা কমফৰ্ট জোন পোৱা হয় আচলতে। চ' এনেকুৱা এটা ধুনীয়া ভইচ আৰু এনেকুৱা ফিলিং আনিবৰ বাবে নিশ্চয় কিবা এটা হাৰ্ট ব্ৰেক ইনচিডেণ্ট টাইপৰ লাইফত ঘটিছে নেকি? এতিয়া গাৰ্লফ্ৰেণ্ডজনীয়ে এটা চিটুৱেশ্যন দিছে, মই নে মিউজিক? এতিয়া বিষ্ণুৱে কি ক'বা এনেকুৱা চিটুৱেশ্যনত কি কৰিবা? সৰু ল'ৰা ছোৱালীসকলে চাব, এতিয়া তোমাক দেখি যদি ইনস্পিৰেশ্যন লৈ হাতত এটা গ্লাছ এটা লৈ আজি এটা গান গাই ফুৰো, তো সেই বিষয়ে কি ক'বা? তুমি এইটো কি বুলি ভাবা? ভাইৰেল হোৱাৰ পিছত মানুহৰ যিখিনি মই মৰম পাইছোঁ সেই মৰমখিনি মই ধৰি ৰাখিব পৰাটো মোৰ দায়িত্ব আচলতে। নমস্কাৰ, মই কুলদীপ নাথ। ৰাইজৰ মজিয়াৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে আমাৰ ভাইৰেল চেনচেশ্যন বিষ্ণুজ্যোতি কোঁৱৰ। আপোনালোকে নিশ্চয় এওঁক দেখিয়ে আছে এইকেইদিন, আৰু যিহেতু ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে। তেখেত এজন বাডিং ছিংগাৰ আৰু খুব ভাল তেওঁ অসমীয়া সংগীত প্ৰদৰ্শন কৰিছে। তোমাকে হেরাও মই ধারাখার, তোমাকে বিচারু প্রতিবার, ভাল পাব খুদু, ভাল পাব খুদু। আৰু আমি হয়তো বেছি দেখা নাই, অলপ জাষ্ট গ্লিম্পছবিলাকে দেখিবলৈ পাই আছোঁ। আজি তেওঁৰ মুখৰ পৰা আমি জানিম তেওঁৰ জাৰ্ণিটো কি, তেওঁ কেনেকৈ ভাইৰেল শব্দটো কেনেকৈ তেওঁ লৈছে আৰু আগত ফিউচাৰ্ছ প্লেনছবোৰ কেনেকুৱা। চ' বিষ্ণুক স্বাগতম জনাইছোঁ আমাৰ শ্ব'লৈকে, দ্য কাষ্টুডিয়ান প্লাছৰ ৰাইজৰ মজিয়া। ৰাইজে জানিব বিচাৰিছে, ৰাইজক অলপমান নিজৰ বিষয়ে কোৱা। তোমাৰ ক'ত ঘৰ আৰু কি ধৰণে তুমি এইটো ষ্টেজলৈকে আহি পালা? মোৰ ঘৰ আপোনাৰ যোৰহাট বৰগুলা ঘৰ, আৰু মোৰ নাম বিশ্বজ্যোতি কোঁৱৰ। যিসকলে নাজানে আজি জানিছে চাগে সেইসকলে। আৰু এইটো কোনো প্লেনিং নাছিলে আচলতে, এইটো আমাৰ 31st এটা খানা আছিলে মানে। মোৰ লগৰ দুজন মানে ভিডিঅ' কৰি থৈছিলে, দুজন মানে কৰিছিলে মানে, কিন্তু ভিডিঅ'টো কেনেকৈ আচলতে ভাইৰেল হ'ল মই নিজে গম নাপাওঁ। যেতিয়া মোলৈ ফোন আহিছে যে লগৰখিনিয়ে ফোন কৰিছে এইটো ভিডিঅ' এটা বহুত ভাইৰেল হৈছে চাচোন তই। আৰু মই ইমান ছ'চিয়েল মিডিয়াত ইমান জড়িত হৈ নাথাকোঁ হ'লে আগতে। তেতিয়া চালোঁ যে মিলিয়ন ক্ৰছ কৰি গ'ল ভিডিঅ'টোৱে। তাৰপিছত মোৰ কাৰণে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ কি কাৰণে, আচলতে ঘৰত মোৰ হাতত এটা গিলাচ আছিলে মানে, ঘৰত গম পোৱা কথাটো মানে সেই তাত অকণমান মানে পাজল এটা আছিলে হ'লে মোৰ। এতিয়া ঘৰত কেনেকৈ যদি দেখে, অলৰেডি কিন্তু পাপাই অলৰেডি দেখিলে ভিডিঅ'টো, মোৰ একো কোৱা নাছিলে হ'লে সেইটো ক্ষেত্ৰত। তাৰপিছত তেনেকৈ আৰু আজি যিমানখিনি পাইছোঁ আহি পালি। যিটো হ'ব লগা থাকে সেইটোতো হ'বই। চ' আজি আমাৰ ৰাইজে তোমাক খুব ভাল ধৰণে আঁকোৱালি লৈছে। আচলতে বেলেগ কথা ক'বলৈ নাযাওঁ, মিউজিক তোমাৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটো মানুহে খুব ভাল পাইছে। আৰু একচুৱেলি এই জাৰ্ণিটোৰ বিষয়ে আমাৰ অডিয়েঞ্চে বেছি নাজানে। অকল এটা ভিডিঅ' আমি দেখিছোঁ, কিন্তু আমি জানিছোঁ আমাৰ সকলোৰে মনৰ পৰা এইটোৱে মানে আশা যে তুমি আগলৈ যোৱা, বহুত ডাঙৰ ষ্টাৰ এজন হ'বলৈ অসমৰ নাম কঢ়িয়াই অনা। ঠিক আছে, চ' আমাক অলপ মিউজিক আৰু জাৰ্ণিটোৰ বিষয়ে কোৱা তুমি। জাৰ্ণি আচলতে মই সৰুৰ পৰাই মিউজিক, ক্লাছ 2 পৰাই মই মিউজিক, ইণ্ডিয়ান ক্লাছিকেল মিউজিক শিকিছিলোঁ মানে। তাৰপিছত মাজতে মোৰ ব্ৰেক দিবলগীয়া হ'ল কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। তাৰপিছত লাহে গ'ল, 8টা বছৰ পাৰ হৈ গ'ল। 8টা বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া মই আকৌ এই ৰিচেণ্ট 5 মাহ হৈছে এতিয়া আকৌ আৰম্ভ কৰিছোঁ মিউজিক। অ'কে, তুমি ক্লাছিকেল মিউজিক শিকিছিলোঁ, ইণ্ডিয়ান ক্লাছিকেল মিউজিক শিকিছোঁ। এতিয়া বৰ্তমান আকৌ জইন কৰিছোঁ। আকৌ মানে জাৰ্ণিটো কণ্টিনিউ হৈ আছে তোমাৰ? কণ্টিনিউ হৈ আছে, কিন্তু মাজতে মই গেপ দিছিলোঁ হ'লে 8টা বছৰ মই গেপ কৰি গৈছিলোঁ হ'লে মিউজিকত। 8টা বছৰ গেপ কৰি আকৌ এতিয়া বৰ্তমান আকৌ এতিয়া 5 মাহমান হৈছে মিউজিকত। অ'কে, আচ্ছা, তুমি এতিয়া গ্ৰেজুৱেশ্যন কৰি আছা নে কমপ্লিট? নাই, মই গ্ৰেজুৱেশ্যন মই ডিষ্টেঞ্চত কৰি আছোঁ। হয়, আচ্ছা। আমাৰ অডিয়েঞ্চে আৰু জানিব বিচাৰিব যে ভাইৰেল চেনচেশ্যন মিনিংটো কি? আচ্ছা, ভাইৰেল হৈ কেনেকুৱা লাগে এই ফিলিংটোৰ বিষয়ে জানিব বিচাৰিব। ভাইৰেল মোৰ মতে, মোৰ অপিনিয়নটো কথা কৈছোঁ, আচলতে ভাইৰেল বুলি কথা নাথাকে আচলতে। আজি চাব আপুনি সংবাদ মাধ্যমত 1000টা ভিডিঅ' ভাইৰেল হৈ থাকে, কিন্তু সেইটো খুব বেছি এমাহ বা দুমাহলৈকে থাকে। মোৰ মতে এমাহ বা দুমাহলৈকে থাকিব।
তাৰপিছত আকৌ নাইকিয়া হৈ যাব কিন্তু সেই ভাইৰেল হোৱাৰ পিছত মানুহৰ যিখিনি মই মৰম পাইছোঁ সেই মৰমখিনি মই ধৰি ৰাখিব পৰাটো মোৰ দায়িত্ব আচলতে সেইটো মোৰ কৰ্তব্য বুলি ক'ব লাগিব সেইটো মই ধৰি ৰাখিব পাৰোঁ নোৱাৰোঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে আচলতে যদি মই ধৰি ৰাখিব পাৰোঁ তেতিয়া মই আগুৱাই যাব পাৰিম যদি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়া আকৌ ইয়াতে শেষ হৈ যাব জানি ড্ৰিংকছ কৰি আজিকালি গান গায় সকলোৱে ড্ৰিংকছ কৰি গান গালে বাৰু ফিলিংটো বেছিকৈ আহে নেকি তেনেকুৱা কথা নহয় আচলতে ড্ৰিংকছ কৰি গান গালে বুলি নহয় ড্ৰিংকছ কৰিলে মানুহৰ আচলতে মনটোৱে পাতল হয় আচলতে সেই বুলি মই কোৱা নাই সেৱন কৰক আপোনালোকে মাদক দ্ৰব্য সেৱন কৰক বুলি কাৰণ এইটোতো একেবাৰে স্বাস্থ্যৰ পক্ষে হানিকাৰক বস্তু এটা ভাল বস্তু কেতিয়াও নহয় একো নহয় মই এইটো চফ্ট বা হাৰ্ড বুলি মেনশ্যন কৰা নাই বস্তুটো ক'ল্ড ড্ৰিংকছৰ লগতো খাব পাৰি মানে সেনেকৈও গাব পাৰি হয় আচলতে এনেকুৱা হয় যদি ড্ৰিংকছ কৰা যায় ড্ৰিংকছ কৰি যদি এজ এ মিউজিক মই মিউজিকৰ লগত জড়িত হৈ আছোঁ গতিকে মই মোৰ ফালৰ পৰা কৈছোঁ যে মই অকল মানে ড্ৰিংকছ কৰি গান গাব লাগে সেইটো কথাও নহয় কিন্তু যদি ড্ৰিংকছ কৰি গানটো গোৱা হয় নহয় এটা কমফৰ্ট জ'ন পোৱা হয় আচলতে এইটো কোৱা নাই যে মদ খালেই যে অকল কমফৰ্ট জ'নটো পোৱা হয় সেইটো নহয় মদ নাখালেও কমফৰ্ট জ'নটো পোৱা যায় আচলতে কিন্তু থাকে মানুহৰ কিছুমান আৱেগ অনুভূতি থাকে আচলতে সেই আৱেগ অনুভূতিবোৰ আচলতে মদে প্ৰাণ পাই উঠে মদৰ লগত ঠিক আছে আমাৰ ল'ৰাটোৱে বহুত চেষ্টা কৰি আছে কথাটো বুজাবৰ কাৰণে কিন্তু এইটো কুৱেশ্যনটো মই ভাবি আছোঁ এওঁক দেখি যোনে ইনস্পায়াৰ হৈ আছে ঠিক আছে এতিয়াতো নতুন জেনেৰেশ্যনটো তোমাৰ গানবোৰ শুনি আছে যিটো আমি জেন জি বা নতুন যি বুলিয়ে কোৱা আৰু সৰু ল'ৰা ছোৱালীসকলে চাব এতিয়া তোমাক দেখি যদি ইনস্পিৰেশ্যন লৈ হাতত এটা গ্লাছ এটা লৈ আজি এটা গান গাই ফুৰো তো সেই বিষয়ে কি ক'বা তুমি এইটো কি বুলি ভাবা সেইটো কেতিয়াও নহয় সেইটো হ'ব নালাগেও আচলতে আৰু এইটো এটা ইনচিডেণ্ট আছিলে হ'লে মোৰ লাইফত ইনচিডেণ্ট মানে মোৰ এটা পাৰ্টি আছিলে গতিকে মই পাৰ্টি কৰি খালোঁ তাত গান গালোঁ কিন্তু এইটো নহয় যে মই গান এটা গাবলৈ গৈছোঁ আজি ক'ৰবাত মই মদৰ গিলাচ এটা লৈ যাওঁ হাতত সেইটো নহয় এইটো কোনো এইটো হ'ব নালাগে আচলতে এতিয়া নিউ জেনেৰেশ্যন যিসকল উঠি আহিছে মই এতিয়া নতুন নিউ জেনেৰেশ্যনৰ ল'ৰা আচলতে এইটো কেতিয়াও হ'ব নালাগে আৰু পৰাপক্ষত মাদক দ্ৰব্যটো সেৱন কৰিবই নালাগে মোৰ মতে কিন্তু কেতিয়াবা পাৰ্টি চাৰ্টিয়ে লগৰবোৰ লগ পালে হৈ যায় আৰু দিয়ক ঠিকে আছে চ' যিহেতু আমি এই বিষয়ে সুধিলোঁ আমি এতিয়া সুধিব লাগিব তোমাৰ আইডল কোন কাক দেখি তুমি ইনস্পিৰেশ্যন ল'লা অৱশ্যে জুবিন গাৰ্গ দাদা আমি সৰুৰ পৰাই দাদা গান শুনি আহিছোঁ একেবাৰে সৰুৰ পৰাই যেতিয়াৰ পৰা বেগ আছিলে বেগ থাকোঁতে আমাৰ পাপাই যেতিয়া কেছেট লৈ আহে কেছেটত এই ৰিলটো যে ওলাই যায় যে আপোনাৰ সেই ৰিলটো আমি আগতে উলিয়াই পিনি খেলোঁ সেই তেনেকুৱাৰ পৰাই আমি গান শুনো আৰু তেতিয়াৰ পৰাই জুবিন দাৰ গান শুনি আহিছোঁ আৰু ৰিচেণ্টলি মই তোমাৰ প্ৰফাইলটো চাইছিলোঁ ইনষ্টা প্ৰফাইলটো আৰু আপোনালোক সকলোকে মই কৈছোঁ এওঁক ফ'ল' কৰিব ইনষ্টাগ্ৰামত তেওঁ বিষ্ণুজ্যোতি বুলিয়ে আছে তেওঁ খুব ধুনীয়া ভিডিঅ' এটা দি থৈ দিছিলে তাতে মই একচুৱেলি যোৱাকালি চেক কৰি আছিলোঁ আৰু তাতে মই দেখিবলৈ পালোঁ ক্লাছিকেল হেৰি কৰি থকা মই দেখিবলৈ পাইছিলোঁ এইটো ক'ৰবাত ৰাস আছিলে নে কিবা তেনেকুৱা নাম টাইপৰ পাৰ্টিৰ এনেকুৱা বস্তু আছিলে আপোনাৰ হেৰি মই আচলতে ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ এতিয়া বৰ্তমান আমাৰ ভাওনা অসমীয়া যি ভাওনা সংস্কৃতি গুৰু সংস্কৃতি তাৰ লগত জড়িত হৈ আছোঁ মাতৃভাষা ভাওনা মই কৰোঁ এতিয়া ৰিচেণ্ট মই আপোনাৰ লখিমপুৰত শ্ৰেষ্ঠ গায়ন কৰিবলৈ সক্ষম হৈছোঁ লখিমপুৰৰ প্ৰতিযোগিতাত ঠিকে আছে ল'ৰাটোৰ টেলেণ্ট আমি ওলাই আছোঁ ন অকল আমি সেইটো বস্তুতে নাই আমি বিচাৰি আছোঁ আৰু তেওঁক মই আৰু এটা ভিডিঅ' দেখা পাইছিলোঁ তুমি গীটাৰটো খুব ভাল বজোৱা মানে গীটাৰ আচলতে মই শিকিহে আছোঁ মই গীটাৰটো ইমান ভালকৈ বজাব নাজানো অকল কৰ্টিনি ধৰিব জানো কিন্তু মই গীটাৰ এতিয়া ৰিচেণ্ট শিকিছোঁ আজি বেছিদিন নাই আজি 3 মাহমান হৈছে মই তোমাৰ প্ৰফাইলতে আৰু এটা ভিডিঅ' দেখিছিলোঁ মানে তাত তেনেকৈ খোলা জেগা এটা আছিলে তুমি মা গানটো কৰিছিলা সেইটোতো তুমি নিজে কৰিছিলা সেইটো মই দেখিছিলোঁ তাত তোমাৰ কেপো লাগি আছিলে চাগে মানে গম পায় আৰু অলপ বিগিনাৰ টাইপৰ পৰা গৈ আছে আৰু ট্ৰানজিশ্যন ফেজ এটাত আছে আৰু গীটাৰ শিকি আছোঁ বৰ্তমান এতিয়া নতুনকৈ ৰিচেণ্ট আপোনাৰ আজি 3 মাহমান হৈছে গীটাৰ শিকা শিকি আছোঁ অলপ টাইম লাগিব কিন্তু এজ এ হোল আমি তাৰমানে বিষ্ণুজ্যোতিক এটা কমপ্লিট পেকেজ হিচাপে দেখিবলৈ পোৱা যাব কাৰণ এতিয়া যিহেতু ইনষ্ট্ৰুমেণ্টৰ লগত তেওঁ জড়িত হ'বলৈ গৈছে আচ্ছা যিহেতু তোমাৰ ভইচটো চবেই আঁকোৱালি লৈছে আৰু খুব ধুনীয়া হয় আৰু মই নিজে প্ৰকৃত যে এজ এ ফেন হিচাপে মই তোমাক আজি কুৱেশ্যনবোৰ সুধি আছোঁ চ' এনেকুৱা এটা ধুনীয়া ভইচ আৰু এনেকুৱা ফিলিং আনিবৰ বাবে নিশ্চয় কিবা এটা হাৰ্ট ব্ৰেক ইনচিডেণ্ট টাইপৰ লাইফত ঘটিছে নেকি থাকে মানুহৰ জীৱনত কিছুমান প্ৰতিঘাত আছিলে মোৰ লাইফতো আছিলে হ'লে এইবোৰ অলপমান তুমি খুলি যদি ক'ব পাৰা আমাৰ অডিয়েঞ্চক কাৰণ তেতিয়া ছিগনেলটো পাই যাব ন এতিয়া যদি বহুত ছোৱালী আছে তেনেকৈ চাই আছে আছিলে মোৰ লাভ লাইফটোৰ বিষয়ে কি ক'ম আচলতে মই তেতিয়া একো কৰা নাছিলোঁ মই কিবা কোম্পানী জব এটা কৰি আছিলোঁ তেতিয়া বৰ্তমান
বৰ্তমানলৈকে আমাৰ 8 বছৰ ৰিলেশ্যনশ্বিপ আছিলে লং টাইম আছিলে ৰিলেশ্যনশ্বিপ 8 বছৰ আছিলে মানে আমাৰ ঘৰতো গম পাইছিলে কথাটো নকৰিলে একচেপ্ট কৰিছিলে আমি কিন্তু সিহঁতৰ ঘৰত একচেপ্ট নকৰে আৰু কিন্তু মই একো নকৰোঁ এটা বেকাৰ কাৰণে নিদিও কোনোবা ঘৰলৈ আচলতে সেইটো সঁচা কথা ষ্ট্ৰাগল কৰি আছোঁ এতিয়া লাইফটোত বৰ্তমান এতিয়া ষ্ট্ৰাগলৰ টাইমতো এতিয়াও কৰিয়ে আছোঁ বাৰু বৰ্তমান তেতিয়া মানে এনেকুৱা হ'ল কথাটো সিহঁতৰ ঘৰৰ ফালৰ পৰা মানে বহুত বাধা আহিলে আপত্তি আহিলে বহুত আপত্তি কিবা কিবি আহিলে তেতিয়া মানে আমাৰ মানে ৰিলেশ্যনটো অলপ ব্ৰেক হৈ গ'ল সেই তাৰ পাছতে মই আকৌ এই গানৰ জগতখনলৈ ঘূৰি আহিবলগীয়া হৈছে মানে মোৰ মিউজিকে সেই বস্তুটোৰ পৰা আঁতৰাই আহিছে কিন্তু এতিয়া মিউজিকৰ কাৰণে এতিয়া তুমি যিখিনি কষ্ট পাইছিলা বা এটা ষ্ট্ৰাগল ফেজ বুলি কৈছিলা আমি ভাবোঁ আমাৰ অডিয়েঞ্চেও গম পাব যে এইটো ফেজ সোনকালে এতিয়া শেষ হ'বলৈ গৈ আছে ঠিক আছে আৰু আমি বিষ্ণুজ্যোতিৰ বহুত ধুনীয়া ধুনীয়া গান আগলৈ শুনিবলৈ পাম আৰু আশা কৰি আছোঁ বিষ্ণুজ্যোতিক আমি এতিয়া বিহু আহি আছে বিহু প্ৰগ্ৰেম তুমি নিশ্চয় কৰিবা চাগে কৰিম আহিছে প্ৰগ্ৰেম আহিছে কৰিম লাহে লাহে এটা দুটা আহিছে লাহে লাহে কৰি আছোঁ যোগাৰ কৰি আছোঁ চেষ্টা কৰি আছোঁ এতিয়া বৰ্তমান এতিয়া বিষ্ণুৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে বৰ্তমান মোৰ এতিয়া নাই আচলতে বৰ্তমান এতিয়া গাৰ্লফ্ৰেণ্ড নাই আৰু এতিয়া নিজৰ লাইফটোত ফ'কাছ কৰিছোঁ আচলতে গুড নিউজ ফৰ অল ছিংগল গাৰ্লছ তে এতিয়া বিষ্ণুলৈ কেনেকুৱা ৰিকুৱেষ্টবোৰ কিবা আহেনে তেনেকুৱা আহিছে আচলতে ৰিকুৱেষ্ট আহিছে আচলতে মোৰ গানটো শুনি মোক বুলি নহয় আচলতে মোৰ মাতটো শুনি বহুতে ভাল পাইছে বহুতে মোৰ মাতটোৰ কথা কৈছে প্ৰশংসা কৰিছে ভাল লাগিছে আৰু এনেদৰে থাকক মোক সদায় সহায় কৰিব সকলোৱে সেইটোৱে বিচাৰোঁ আৰু ছিংগাৰ হিচাপে আৰু কি লাগে মোক এতিয়া তোমাক ভালকৈ গম পোৱা হোৱাৰ পিছত এতিয়া ৰিকুৱেষ্ট গানবোৰ বিচাৰিব ন এইটো গান মোলৈ গাই দিয়া আহিছে বহুত আহিছে তেনেকুৱা ৰিকুৱেষ্ট খালি প্ৰত্যেকটো ৰিকুৱেষ্ট এতিয়া মই কৰিব পৰা নাই আচলতে মই এতিয়া অলপ ব্যস্ত হৈ আছোঁ মোৰ নিজৰ গানৰ কামত সেইকাৰণে মই গানখিনি কভাৰখিনি দিব পৰা নাই আচলতে দিন লাহে লাহে মই গানখিনি ৰিলিজ কৰি লওঁ তাৰপিছত সকলোৱে যিমানখিনি ৰিকুৱেষ্ট চব মই পূৰাবলৈ ট্ৰাই কৰিম অ'কে এতিয়া আমি আপকামিং প্ৰজেক্ট কিছুমানৰ বিষয়ে বিষ্ণুৰ লগত কথা পাতিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ কাম কৰি আছা এতিয়া মই এতিয়া আপোনাৰ গান যোগাৰ কৰি আছোঁ দুটা ৰোমেণ্টিক চঙে হয় অলপ ক্লাছিকেল টাইপৰ হয় গানকেইটা আমি কেতিয়ালৈকে আশা কৰিব পাৰোঁ গানকেইটা বহাগ বিহুৰ আগত দিম বুলি ভাবি আছোঁ কিমান কি সম্ভৱ হয় নাজানোগৈ আচলতে মোৰ এতিয়া ভইচৰ কণ্ডিশ্যনটো আপোনাক আহি কৰিছোঁৱে মই ভইচ কণ্ডিশ্যনটো বেয়া হৈ আছে গতিকে মই ডাবিং দিব পৰা নাই সেইকাৰণে মোৰ গানটো অকণমান ৰখি গৈছে এতিয়া মানে মিটিং চিটিং বহুত হৈ আছে চাগে এতিয়া তোমাক বিচাৰি চাগে ইফালে চবতে যাব লগা হৈ আছে আৰু যিহেতু বিষ্ণু এতিয়া কোনো গাৰ্লফ্ৰেণ্ড নাই বুলি কৈছা চ' যদি এতিয়া এনেকুৱা হয় ছাপ'জ এতিয়াতো তোমাৰ জাৰ্ণিটো ষ্টাৰ্ট হোৱা বুলিয়ে ধৰিব পাৰি এইটো ফেজত বোলে কোনোবা এনেকুৱা ক্ৰেজি কোনোবা আহি ওলালে তে মানে এতিয়া তুমি মানে তোমাৰ লগত লাগি লৈছে আৰু মানে যে মোক বিষ্ণু লাগিবই বিষ্ণুক মই বহুত ভাল পাওঁ সেনেকুৱা যদি কিবা চিটুৱেশ্যন হয় কি কৰিবা বৰ্তমান মই ভবা নাই এতিয়া আৰু এতিয়া মই কৈছোঁ আপোনাক মোৰ লাইফটো ফ'কাছ কৰিছোঁ এতিয়া বৰ্তমান সেইবোৰৰ পৰা একেবাৰে আঁতৰতে আছোঁ মানে তো চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ এইটো লাইনত কিমান দূৰ ভগৱানে নিয়ে আগবঢ়ায় কিবা লাইভ শ্ব'ত কিবা তেনেকুৱা অদ্ভুত ঘটনা তেনেকুৱা ঘটিছে নেকি বৰ্তমানলৈকে মোৰ ঘটা নাই এতিয়ালৈকে আচ্ছা এইটো যিটো চিটুৱেশ্যনটো মানে যিটো ভাইৰেল ভিডিঅ'টো হোৱাৰ পিছত কিবা লাইভ শ্ব' ইন বিটুইন চলিছেনে তোমাৰ তেনেকুৱা এতিয়ালৈকে অহা নাই বৰ্তমান আহিছে কিন্তু এতিয়া নহয় মানে আপোনাৰ বহাগত আছে বহাগৰ কাৰণে কণ্টেক্ট কৰিছে মানে ঠিক আছে মই এইটো ইন এডভান্স কৈ দিছোঁ কথাখিনি কাৰণ এইটো যিহেতু ইয়াৰ লগত নাই হোৱা বুলি কৈছে এইটো হৈ যাব পাৰে এই বহাগতে হৈ যাব পাৰে বিষ্ণুক আমি ফিউচাৰ প্ৰজেক্টছৰ বিষয়ে সুধিলোঁ তেওঁ কৈ আছে তেওঁৰ 2টি গীত আহি আছে অতি সোনকালে আহি আছে আৰু তেওঁৰ ইনস্পিৰেশ্যন জুবিন গাৰ্গ তে জুবিন গাৰ্গৰ লগত কিবা তেনেকুৱা তোমাৰ মিটিং হৈছিলে নেকি হোৱা নাই বহুত আশা আছে জুবিন গাৰ্গ লগ পাবলৈ কিন্তু সেইটো হোৱাগৈ নাই মানে সম্ভৱ হৈ থাকে নাই এবাৰ আপোনাৰ আজি 7 বছৰমানৰ আগতে মই এটা হেৰি কৰিছিলোঁ মানে আপোনাৰ ৰিয়েলিটি শ্ব' কৰিছিলোঁ আমাৰ ভূপেন্দ্ৰ ছিজন 4 তালৈ জুবিন দা এবাৰ আহিছে কিন্তু লগ পাব নোৱাৰিলোঁ ইমানেই ভিৰ মানে তাত লগ কৰিবগৈ নোৱাৰিলোঁ গৈ পেলাই তেনেকৈ থাকি গ'ল আৰু আশা হৈ আছে এতিয়া একো নহয় এইটো আশা মানে এতিয়া হয়তো জুবিন দাই আমাৰ প্ৰগ্ৰেমৰ মাধ্যমেৰে তোমাক হয়তো দেখি পালে হয়তো তেওঁ নিজে কোনোবা দিনা প্লেনিং হৈ যাব পাৰে ষ্টেজত দুজনে বোলে একেলগে এটা প্ৰগ্ৰেম কৰি আছা সেইটো মোৰ কাৰণে এটা সপোন হ'ব আচলতে যদি জুবিন দাৰ লগত মই এটা যদি গানো গাবলৈ পাওঁ ঠিক আছে আমি বিষ্ণুৰ লগত বহুত কথা পাতিলোঁ বহুত কথা এওঁৰ বিষয়ে জানিব পালোঁ তেওঁ ঘৰৰ কথা ক'লে তেওঁ কলেজৰ কথা ক'লে তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'লে হাৰ্টব্ৰেকৰ কথা ক'লে আৰু যিটো ভাইৰেল হ'ল ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণে তেওঁৰ লাইফত কিবা প্ৰব্লেমো অলপ সৰু সুৰা প্ৰব্লেমো আহিলে সেই বিষয়েও ক'লে কিন্তু যিহেতু গানৰ কথাই পাতি আছোঁ গান এটা যদি বিষ্ণুৰ মুখেৰে আমি নুশুনো
তেতিয়াহ'লে ইনকমপ্লিট থাকি যাব এপিছ'ডটো ঠিক আছে চ' আমি বিষ্ণুক ৰিকুৱেষ্ট কৰিম যে ইমান ধুনীয়া সুমধুৰ ভইচটো যাতে আমাৰ অডিয়েঞ্চক অলপমান হ'লেও এটি 2টি লাইন শুনাই দিয়া নিশ্চয় মই আপোনাক আহি কৰিছোঁ মোৰ ভোকেল কণ্ডিশ্যনটো ভাল হয় আজি ভাবি আছে মাতটো ঠিক আছে মই 2টা লাইন গাবলৈ চেষ্টা কৰিছোঁ সন্ধ্যা পৰত তোমাৰ লগত নামি অহা জোনাক মনত পৰে মৌন উঠৰ জাগৰি নিশা জোনাকী পৰুৱাৰ অহা চোৱা সপোন হৰে ভাহি আহে তোমাৰ কথাই আমনি দিয়ে তোমাৰ কথাই আমনি দিয়ে আগমনি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ ছাতি আহানা কাষলে ৰোৱানা তুমি চাহিৰম তোমাক বৈ যাম তোমাৰ থেংক ইউ এক্সিলেণ্ট খুব ভাল লাগিলে এনেকুৱা কণ্ঠ এতিয়া কেনেকৈ কোনোবাই নুশুনাকৈ থাকিব ঠিক আছে চ' মই বিষ্ণুক আৰু এটা কুৱেশ্যন মই নিজৰ ফালৰ পৰা সুধিম চ' বিষ্ণুৱে অলৰেডি ক'লে হা যে তেখেতৰ কোনো গাৰ্লফ্ৰেণ্ড নাই যদি গাৰ্লফ্ৰেণ্ডটো থাকিলে হয় আমি ইমেজিন কৰি লৈছোঁ হা গাৰ্লফ্ৰেণ্ড এজনী আছে আৰু বিষ্ণুত এনেকুৱা ধৰণে গীত প্ৰদৰ্শন কৰি আছে আৰু গাৰ্লফ্ৰেণ্ডটো অলপমান জেলাছ গাৰ্লফ্ৰেণ্ডটোৱে কৈছে যে তুমি গান গাব নালাগে এতিয়া তুমি গান গালে মইতো আছোঁৱে কিমান ছোৱালী ডেইলি যাই কেনে অট'গ্ৰাফ ফটোগ্ৰাফ কিবা কিবি কৰি থাকিব তো সদায় লগ পাব খুজিব ন তেতিয়া গাৰ্লফ্ৰেণ্ডজনীয়ে এটা ছিটুৱেশ্যন দিছে মই নে মিউজিক এতিয়া বিষ্ণুৱে কি ক'বা এনেকুৱা ছিটুৱেশ্যনত কি কৰিবা অভিয়াছলি মিউজিকে হ'ব আৰু এইটো ইমানখিনি ধৰি লওক মোক মিউজিকে ইমানখিনি যদি আগুৱাই আনিছে ইমানখিনি মোক মৰম দিছে ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছোঁ মিউজিকৰ দ্বাৰা গতিকে মিউজিকে হ'ব আৰু সেইটো ন' ডাউট গুড আনচাৰ ঠিক আছে আমি বিষ্ণুৰ লগত বহুত কথা পাতিলোঁ খুব ভাল লাগিলে আৰু আমি উইচ কৰিম যে বিষ্ণু আগুৱাই যাওক এবাৰ বিহুত বহুত ভাল ভাল প্ৰগ্ৰেম কৰক আৰু ভৱিষ্যতলৈও তেওঁ অসমৰ কাৰণে সুনাম কঢ়িয়াই আনক আৰু ডাঙৰ ডাঙৰ ষ্টেজ তেওঁ ক্ৰেক কৰক আৰু অল ইণ্ডিয়া লেভেললৈও আমাৰ অসমৰ নামটো উজ্বলাব চেষ্টা কৰক চ' বিষ্ণুৱে আমাক ইমান ধুনীয়া গীত এটি শুনালে চ' আমি বিষ্ণুৰ পৰা আশা কৰি আছোঁ যে তেওঁ নিজৰ কিছু প্ৰজেক্টৰ কথা কৈ আছিলে নতুন যিহেতু 2টা গান আছে তুমি কৰি আছা এটা গানৰ যদি তুমি অলপমান গানটো আমাক হিণ্ট হিচাপে দি থৈ দিয়ে আমাৰ অডিয়েঞ্চে খুব ভাল পাব নিশ্চয় মই এতিয়া আপোনাৰ যিটো গান কৰি আছোঁ সেই গানটোৰ মাজৰ যিখন অন্তৰা মই সেইখন গাইছোঁ নিসংগতা পৃথক কৰাত আকুলতা মৰে ৰিঙিয়াই তোমালৈ বাটে চাই নিসংগতা পৃথক কৰা আকুলতা মৰে ৰিঙিয়াই তোমালৈ বাটে চাই মোৰ হৃদয়ৰ প্ৰেমৰ আশা তোমালৈ আছো বাটে চাই তোমালৈ আছো বাটে চাই তোমালৈ আছোঁ বাটে চাই চ' এইটো খুব ট্ৰেণ্ডিং গান হ'বলৈ গৈ আছে কাৰণ যিটো লাইন আছে ইয়াৰ বিৰাট কেটচি হয় আৰু আমি আশা কৰি আছোঁ এইটো গানটো ফুল ভাৰ্চনটো শুনিবৰ কাৰণে নিশ্চয় আমাৰ চেনেলটোৰ আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব দ্য কাষ্টুডিয়ান প্লাছ আজি ৰাইজৰ মজিয়াৰ মাজত আমাৰ মাজত উপস্থিত আছিলে বিষ্ণুজ্যোতি কোঁৱৰ আৰু আমি এইখিনি মুহূৰ্তত এখেতৰ পৰা বিদায় ল'ব লাগিব আৰু আমাৰ শ্ব'টো আপোনালোকে চাই থাকিব আৰু বিষ্ণু আমি তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ শ্ব'লৈকে অহাৰ কাৰণে থেংক ইউ আপোনালৈ বহুত বহুত ধন্যবাদ থেংক ইউ আৰু ফিউচাৰত যাতে তুমি আৰু বহুত ভাল 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 কাম কৰি যোৱা বহুত ডাঙৰ ডাঙৰ নাম কঢ়িয়াই আনা আমাৰ অসম গুৱাহাটীবাসী ৰাইজ ইভেন অল অভাৰ ইণ্ডিয়াত তোমাৰ নাম আমি ডাঙৰ ডাঙৰকৈ শুনিব বিচাৰিছোঁ হোপফুলি আগলৈ আকৌ লগ পাম ঠিক আছে চ' ৰাইজ আজি আমি এইখিনিতে আমাৰ অনুষ্ঠান সামৰিছোঁ বিষ্ণুজ্যোতিৰ লগত কথা পাতিলোঁ খুব ভাল লাগিলে বহুত সময় কথা পাতিলোঁ তেওঁ আমাক গীত শুনালে আমি আশা কৰোঁ আকৌ লগ পাম আপোনালোকক ধন্যবাদ